নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি আপোনালোকৰ ওচৰত আন এটা নতুন ভিডিঅ'লৈ উপস্থিত হৈছোঁ। আজি মই APSCত আহি যোৱা কিছুমান আগৰ কোৱেশ্চন, প্ৰিভিয়াছ ইয়েৰৰ কিছুমান কোৱেশ্চন আজি ডিছকাছ কৰিম। তো প্ৰথম প্ৰশ্নটোলৈ আমি আগবাঢ়োঁ। ইয়াত যদিও ইংলিছত আছে, মই আপোনালোকক অসমীয়াত বুজাই দিম প্ৰশ্নবোৰ। তো প্ৰথম প্ৰশ্নটো আছে, হু ইজ ন'ন এজ দ্য ফাদাৰ অফ আছামিজ প্ৰজ? অসমীয়া গদ্যৰ জনক বুলি কাক কোৱা হয়? অসমীয়া গদ্যৰ বুলি ভট্টদেৱক কোৱা হয় বা জনা যায়। নেক্সট প্ৰশ্ন, হুইচ লেংগুৱেজ ৱাজ ইউজড বাই শংকৰদেৱা ফৰ কম্প'জিং অংকীয়া নাট? অংকীয় নাটসমূহ শংকৰদেৱে যি লিখাৰ সময়ত কি লেংগুৱেজ ব্যৱহাৰ কৰিছিলে বা কি ভাষা ব্যৱহাৰ কৰিছিলে? ব্ৰজাৱলী ভাষা। তাৰপিছৰ প্ৰশ্ন, হুইচ ট্ৰাইব অফ নৰ্থ ইষ্ট চেলিব্ৰেটছ দ্য আগলমাকা ফেষ্টিভেল? আগলমাকা ফেষ্টিভেল অসমৰ বা নৰ্থ ইষ্টৰ কোনটো ট্ৰাইব, কোনটো জনজাতিয়ে বা এইটো আমাৰ উদযাপন কৰে? এইটো গাৰো। নেক্সট প্ৰশ্ন, দ্য ইলুষ্ট্ৰেশ্যনছ ৱৰ্কছ of the medieval Assamese text হস্তি বিদ্যানৱা was done by? মানে আমাৰ হস্তি বিদ্যানৱ কিতাপখনত যিবোৰ কলা কাৰ্য বা চিত্ৰ শিল্পসমূহ যি আঁকিছিলে সেইসমূহ কোনে কৰিছিলে? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব দিৱাৰ এণ্ড দচাই। নেক্সট প্ৰশ্ন, এই প্ৰশ্নসমূহ চব APSCত আহি যোৱা কিছুমান 16, কিছুমান 17, কিছুমান 18ত আহি যোৱা কিছুমান প্ৰশ্ন হয়। গগনা, দ্য ফেমাছ মিউজিকেল ইনষ্ট্ৰুমেণ্ট ফ্ৰম আছাম ইজ মেড ফ্ৰম? এইটো চবেই জানে, গগনা যি বিহুত ইউজ কৰে বা বিহুত ছোৱালীবোৰে খপাত পিন্ধে আৰু সেইটো বেচিকেলি আমাৰ কিহৰ দ্বাৰা বনোৱা হয়? এইটো সাধাৰণতে বাঁহৰ দ্বাৰা, বেম্বৰ দ্বাৰা বনোৱা হয়। তাৰপিছৰ প্ৰশ্ন, one of the following books is the most important literary source for the study of early history of Assam. Which is the book? তো আমাৰ সাহিত্যৰ ক্ষেত্ৰত, অসমীয়া সাহিত্যত একদম প্ৰথমৰ যি ইতিহাস আছিলে, অসমৰ প্ৰথম ইতিহাসৰ ক্ষেত্ৰত জনাৰ ক্ষেত্ৰত কোনখন কিতাপ বেছি গুৰুত্বপূৰ্ণ বা কোনখন কিতাপ বেছি আৱশ্যক বুলি কোৱা হয়? সেইখন হৈছে কালিকা পুৰাণ। তাৰপিছৰ প্ৰশ্ন, বাগৰুম্বা ইজ এ ফক ডেন্স পাৰফৰ্মড বাই? বাগৰুম্বা কোনটো জনজাতিৰ ফক ডেন্স হয়? বড়োসকলৰ। এইটো চবেই এটা কমন কুৱেশ্যন। হুইচ চেঞ্চুৰী witnessed the growth and development of the চৰিত পুথি? তো চৰিত পুথিসমূহ গ্ৰ'থ আৰু ডেভেলপমেণ্ট, বৃদ্ধি আৰু বিকাশ কোনখিনি সময়ত হৈছিলে বুলি জনা যায়? 17th century, 17শ শতিকাত। তাৰপিছৰ প্ৰশ্ন, আজিৰ অন্তিমটো প্ৰশ্ন, who among the following is the first Assamese translators of the Ramayana? তো ৰামায়ণখন অসমীয়ালৈ অনুবাদ কোনে কৰিছিলে? কোনে কৰিছিলে? মাধৱ কন্দলী। শুদ্ধ উত্তৰ মাধৱ কন্দলী। তো এনেকুৱা ইনফৰ্মেটিভ ভিডিঅ' পাবলৈ প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব। অতি কম সময়ত যাতে আপোনালোকে বেছি জ্ঞান, বেছি জানিব পাৰে, বেছি আয়ত্ব কৰিব পাৰে, তাৰ কাৰণে মই অতি কম সময়ত 4-5 মিনিটৰ ভিডিঅ' এনেকৈ দি থাকিম। ধন্যবাদ। জয় আই অসম।